হেল্ল' গাইছ, আজি মই মুড়ি লাৰু বনাব লৈছোঁ। মুড়িখিনি এতিয়া জাৰি আছোঁ। মুড়িকেইটা জাৰি হৈ গ'ল। তাৰপিছত এতিয়া অকণমান ভাজি লৈছোঁ শুকানকৈ, অকণমান খৰখৰীয়াকৈ, নহ'লে সেমেকিটো ভাজি লৈছোঁ। সৰু সৰুকৈ কাটিব লাগে। কথাটো কিন্তু আপোনালোকক নেদেখিনি যে পূৰা স্পীডত লৰাব লাগে, নহ'লে লাগি ধৰে। গুৰটো ভাজি হৈ গ'ল। এতিয়া মুড়িটো মিক্স কৰি আছোঁ গুৰৰ লগতে। তাৰপিছত লাৰু বনাম। মুড়ি আৰু গুৰটো মিলাই আছোঁ। এতিয়া লাৰু বনাবলৈ হৈছে আৰু বনাই আছোঁ। স্পীডত বনাব লাগে, নহ'লে আকৌ লাগি ধৰে। কেৰাহীত উঠাবই নোৱাৰোঁ, গুৰ গৰম হৈ থাকোঁতে। বনাই হৈ গ'ল, কিন্তু পাৰফেক্ট নহ'ল। হ'লেও আপোনালোকক দেখুৱালোঁ আৰু সেইকেইটাই। আৰু আজি ফাৰ্ষ্ট টাইম বনাইছোঁ। বনাব নাজানো, হ'লেও অকণমান চেষ্টা কৰিলে চেষ্টাৰ ফলটো ইমান আৰু। তেলৰ পিঠা বনাব লৈছোঁ। আটা আৰু গুৰখিনি মিক্স কৰি থৈছোঁ। এতিয়া বৰা চাউলৰ পিঠাগুড়ি নাই, এইখানে আটায়ে আৰু গুৰে কি বনালোঁ চব আপোনালোকক দেখুৱালোঁ। ভিডিঅ'টো ইমানেই আৰু আহিছোঁ দেই। মুড়ি লাৰু আৰু তেল পিঠা বনাই হৈ গ'ল। যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আহিছোঁ দেই।